আমাৰ জীৱনলৈ বিশেষকৈ গৃহস্থ মানুহৰ জীৱনলৈ যদি এই সুবিধাটো আহে আমি কেতিয়াও এই সুবিধাটো হাতৰ পৰা যাবলৈ দিব নালাগে। কি সুবিধাৰ কথা ক'বলৈ গৈ আছোঁ? সেই সুবিধাটো হৈছে দান কৰা বা সহায় কৰা। সহায় কৰিলে বা দান কৰিলে প্ৰকৃততে দান লোৱাজনতকৈ দান কৰাজনৰহে লাভ হয়। এতিয়া সহায় কৰা বা দান কৰিবলৈ যোৱাৰ কথা কওঁতে এই কথাটো ক'বলৈ যোৱা হোৱা নাই যে যাৰ প্ৰয়োজন নাই সেইজনক দান কৰা বা সহায় কৰা, বা যোনজনে সেই সহায় বিচৰা নাই সেইজনক সহায় কৰিবলৈ যোৱা। যোনজনে সহায় বিচৰা নাই সেইজনক সহায় কৰিবলৈ গ'লে সেইজনৰ সহায় নহয়, আৰু তাৰ বিপৰীতে আপুনি যদি সহায় কৰিবলৈ যায় তেতিয়াহ'লে মনত আঘাত পাব। আৰু সেনেকৈ যিজনৰ সেই দান বা সহায়ৰ প্ৰয়োজন নাই সেইজনক আপুনি দান বা সহায় কৰিবলৈ গ'লে আপোনাৰ সেই দান বা সহায়ৰ মূল্য নাথাকে। এই দান বা সহায় কৰিবলৈ যাওঁতে যাক সেই সহায়ৰ প্ৰয়োজন আছে, যোনে সেই সহায় প্ৰকৃততে বিচাৰিছে, তেনেকুৱা ব্যক্তি বা তেনেকুৱা কাৰ্যতহে ভাগ ল'ব লাগে। পৰোপকাৰ এটা মানৱীয়তাৰ গুণ, আৰু এই গুণটো বিকাশৰ অবিহনে আমাৰ মানৱ জীৱনৰ উদ্দেশ্য কেতিয়াও সফল হ'ব নোৱাৰে। আৰু দান কৰিবৰ কাৰণে, পৰোপকাৰ কৰিবৰ কাৰণে বহু কিবা কিবি প্ৰয়োজন নাথাকে, কেৱল এটা পবিত্ৰ মনৰহে প্ৰয়োজন হয়। তেতিয়াই জীৱনলৈ শান্তি আহে, সুখ আহে। এইটো এটা মনৰ অৱস্থা। এই কথাটোৰ লগত ৰজা হোৱা বা প্ৰজা হোৱা বা ধনী হোৱা বা দুখীয়া হোৱা এই কথাটো প্ৰযোজ্য নহয়। আমি বিভিন্ন ধৰণে পৰোপকাৰ কৰিব পাৰোঁ, দান কৰিব পাৰোঁ। অন্ন দান কৰিব পাৰোঁ, বস্ত্ৰ দান কৰিব পাৰোঁ, জ্ঞান দান কৰিব পাৰোঁ, অৰ্থ দান কৰিব পাৰোঁ, শ্ৰম দান কৰিব পাৰোঁ। বিভিন্ন ধৰণে আমি আমাৰ আধ্যৰ ভিতৰত আমি দান বা পৰোপকাৰ কৰিব পাৰোঁ। আৰু দান কৰিবলৈ যাওঁতে তাত প্ৰতিদান আশা কৰি কৰিব নালাগে, তেতিয়া সেই কথাটো দান হৈ নাথাকে। আমি যেতিয়া নিজৰ যোনে যেনেকৈ যি পাৰে অকণমানো আশা নকৰাকৈ যেতিয়া সেই পৰোপকাৰ বা সেই সেৱা আগবঢ়াওঁ তেতিয়া মনটো কেনেকুৱা লাগে সেই কথাটো এবাৰ অনুভৱ কৰি চাবচোন। বহু সময়ত আমি এনেকুৱা কিছুমান কাৰ্যত আমি আমাৰ শ্ৰম দিওঁ, আমাৰ সময় দিওঁ, আমাৰ চিন্তাধাৰা দিওঁ, তাৰমানে হৈছে আমি আমাৰ শ্ৰম দিয়া। আৰু এনেকুৱা কিছুমান কাৰ্যত আমি বহু টকা পইচা বা অৰ্থ খৰচ কৰোঁ, যিবিলাক কাৰ্যত প্ৰকৃততে নকৰিলেও হয়, আৰু যিবিলাক কাৰ্য কৰি আমাৰ প্ৰকৃত লাভ হোৱা নাই। তেনেকুৱা কাৰ্যত শ্ৰম নিদি বা অযথা অৰ্থ খৰচ নকৰি য'ত প্ৰয়োজন আছে সেইখিনিত যদি আমি সেই শ্ৰম দিওঁ বা অৰ্থৰ প্ৰয়োগ কৰোঁ, কোনটোত বেছি ভাল লাগিব?